নমস্কাৰ সৰ্বশিক্ষা অভিযান এছএছএৰ আণ্ডাৰত সমগ্ৰ শিক্ষা অসমত নতুনকৈ কেইটামান ভেকেঞ্চি খালী হৈছে আৰু এই ভেকেঞ্চি কেইটানো কি হয় এই ভিডিঅ'টোত তাৰ ওপৰতে ডিছকাছ কৰিম আৰু এই যিটো ভেকেঞ্চিটো হয় সেইটো নতুনকৈ আহিছে লোৱাৰ ডিভিজন এছিষ্টেণ্টৰ কাৰণে LDA য'ত আপোনালোকে পে বেণ্ডটো 14,000 পৰা 49,000 টকা পৰ্যন্ত আৰু গ্ৰেড পে 7,400 আৰু ইয়াৰ কাৰণে যদি চাওঁ তেন্তে ষ্টেট মিছন অফিচত ভেকেঞ্চি খালী হৈছে লোৱাৰ ডিভিজন এছিষ্টেণ্টৰ কাৰণে দুটা আৰু ইয়াৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইয়াৰ কাৰণে আপোনালোকে বয়স 18 বছৰৰ পৰা 62 বছৰ পৰ্যন্ত আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইয়াত আপোনালোকৰ কি লাগিব আপোনালোকক দি থোৱা আছে গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন অৰ্থাৎ আৰ্ট সায়েন্স কমাৰ্চ ষ্ট্ৰীমৰ বাদেও আপোনালোকে যদি নৰ্মেল গ্ৰেজুৱেশ্যন কৰিছে তেন্তেও আবেদন কৰিব পাৰিব উইথ 1 year ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশ্যন ফ্ৰম এ গভ ৰিকগনাইজড ইনষ্টিটিউট ইন অফিচ প্ৰডাক্টিভিটি ছফ্টৱেৰ টুলছ such as word processor excel internet ইমেইল ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউট অৰ্থাৎ আপোনালোকৰ এটা গ্ৰেজুৱেশ্যন ডিগ্ৰী প্ৰয়োজন হোৱাৰ লগতে আপোনালোকৰ এখন কম্পিউটাৰ ডিপ্ল'মা প্ৰয়োজন হ'ব যিখনৰ ডিউৰেশ্যন মিনিমাম এবছৰ হ'ব লাগিব আৰু তাৰ উপৰি আপোনালোকে মিনিমাম 3 বছৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ ইন এনি গভ আণ্ডাৰটেকিং বা প্ৰাইভেট অৰ্গেনাইজেশ্যন নতুবা PSU ইন অফিচ ফাইল হেণ্ডলিং ৱৰ্ক হ'লেও আপোনালোকে আবেদন কৰিব পাৰিব এনেকুৱা নহয় যে আপুনি গভত কৰিলেই পাৰিব আপোনালোকে প্ৰাইভেট অৰ্গেনাইজেশ্যনত কৰি থাকিলেও আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইয়াৰ কাৰণে যিটো ৰিক্ৰুটমেণ্ট পৰ্টেলৰ লিংকটো ssa.assam.gov.in গৈ আপোনালোকে আবেদন কৰিব পাৰিব সকলোবিলাক ইয়াত দি থোৱা আছে কি প্ৰয়োজন হ'ব আপোনালোকে চাই ল'ব পাৰিব ডেছক্ৰিপশ্যনত তাৰ লিংক দি দিম তাৰ পৰাই আপোনালোকে আবেদন কৰিব পাৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি আপোনালোকে ফেচবুক পেজখনত চাই আছে তেন্তে পেজখন ফ'ল' কৰিব নাপাহৰিব ধন্যবাদ